স্বাগতম জানাছো মই হিমাক্ষী। অংগনবাড়ী ৰন্ধন আশা কৰ্মী সহায়িকাসকলৰ বাবে আছে অতি ভাল খবৰ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে যে শীঘ্ৰে অংগনবাড়ী কৰ্মী সহায়িকা বা ৰন্ধন আশা কৰ্মী সকলোৰে দৰমহা শীঘ্ৰে বৃদ্ধি পাব। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে, শীঘ্ৰে বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকা সকলৰ দৰমহা। এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো। ভাল খবৰ আহিল অংগনবাড়ী কৰ্মী ৰন্ধন আশা কৰ্মী সহায়িকাসকলৰ বাবে। শীঘ্ৰে মাননি বৃদ্ধি পাব অংগনবাড়ী ৰন্ধন আশা কৰ্মী সহায়িকাসকলৰ। গতিকে সহায়িকা আৰু কৰ্মী সকলোৰে বৃদ্ধি পাব শীঘ্ৰে দৰমহা। মাননি বৃদ্ধিৰ বাবে ৰাজ্যৰ বিত্ত আয়ুক্তৰ নেতৃত্বত গঠন কৰি দিয়া হৈছে ইতিমধ্যে কমিটি। কমিটিৰ পৰামৰ্শৰ ভিত্তিত বিত্তীয় বৰ্ষৰ বাজেটত কৰা হ'ব নতুন ঘোষণা। বিত্তীয় বৰ্ষৰ বাজেটত এই ঘোষণা কৰা হ'ব। সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে। অৱশেষত যেন অপেক্ষাৰ অন্ত পৰিবলৈ গৈ আছে, যিহেতু অংগনবাড়ী কৰ্মী সহায়িকাসকল বা মধ্যাহ্ন ভোজনৰ ৰান্ধনি বা আশা কৰ্মী সহায়িকাসকলে চিন্তিত হৈ আছিল যে তেওঁলোকৰ দৰমহা কেতিয়া বৃদ্ধি পাব। অৱশেষত আহিল আশাৰ খবৰ, অৱশেষত আহিল ভাল খবৰ, শীঘ্ৰে বৃদ্ধি পাব। এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঘোষণা কৰিছে সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে শীঘ্ৰে বৃদ্ধি পাব আৰু কমিটিৰ পৰামৰ্শৰ ভিত্তিত বিত্তীয় বৰ্ষৰ বাজেটত কৰা হ'ব নতুন ঘোষণা। বাজেটত নতুন ঘোষণা কৰিব। গতিকে সকলোৰ বাবে ভাল খবৰ। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে ভাল খবৰ, মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ বাবে ভাল খবৰ, আশা কৰ্মী সহায়িকাসকলৰ বাবে আছে ভাল খবৰ। শীঘ্ৰে বৃদ্ধি পাবলৈ গৈছে সকলোৰে দৰমহা বৃদ্ধি পাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। গতিকে মাননি বৃদ্ধি পাব অংগনবাড়ী ৰন্ধন বা আশা কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি পাব। সকলোৱে যিহেতু চিন্তিত হৈ আছিল যে মাননি কেতিয়া বৃদ্ধি পাব, মাননি বৃদ্ধি পাবনে নাপায় অংগনবাড়ী কৰ্মী সহায়িকাৰ বা মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ বা আশা কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধি পাবনে নাপায় সকলোৱে চিন্তিত হৈ আছিল। আৰু চিন্তিত হৈ থকাৰ সময়তে যে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে শীঘ্ৰে বৃদ্ধি পাব দৰমহা তেওঁলোকৰ। অংগনবাড়ী কৰ্মীসকলৰো বৃদ্ধি পাব বা সহায়িকাসকলৰো বৃদ্ধি পাব, মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰো শীঘ্ৰে দৰমহা বৃদ্ধি পাব, আশা কৰ্মী সহায়িকাসকলৰো শীঘ্ৰে দৰমহা বৃদ্ধি পাব। নতুন বছৰতে ভাল খবৰ লৈ আহিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আশা কৰ্মীসকলৰ বাবে ভাল খবৰ বা অংগনবাড়ী বা মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলৰ বাবে ভাল খবৰ লৈ আহিলে। গতিকে কমিটিৰ পৰামৰ্শ ভিত্তিত বাজেটত এই ঘোষণা কৰা হ'ব। সংবাদ মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আপোনালোকক আগবঢ়াইছোঁ। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনিসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই, আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনি, আশা কৰ্মী, অংগনবাড়ী কৰ্মী এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে।
আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই। আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মী, এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই। আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মী, এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই। আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মী, এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়। আমি মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকলক অৰুণোদয় দিব হাক দিছোঁ, দিব দিয়া নাই। আমি হাকহে দিছোঁ। কাৰণ চৰকাৰী কৰ্মচাৰীয়ে অৰুণোদয় ল'লে তাৰ এটা বেড প্ৰেক্টিছ হ'ব। কিন্তু মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা কৰ্মী, অংগনবাদী কৰ্মী, এওঁলোকৰ দৰমহা আমি কেনেকৈ বৃদ্ধি কৰিব পাৰোঁ তাৰ বিষয়ে বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটিয়ে কাম কৰি আছে। আৰু বাজেটৰ সময়ত আমি কি কৰিব পাৰোঁ তাৰ বিষয়ে আমি জনাম। কিন্তু অৰুণোদয় আঁচনি লোৱাটো উচিত নহয়।